নমস্কাৰ, গুড ইভিনিং। মই ৰিমজিম পাঠক। আপোনালোক সকলোকে স্কৰ্ডিমিলৈ স্বাগতম জনাইছো। ৱেলকাম টু স্কৰ্ডিমি। আজি যিটো ডেইলি 8:30 কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ লৈ আছিলো, লাইভ লৈ আছিলো, সেইটো আজি কিবা এটা কাৰণত আনিব নোৱাৰিলো। সেয়েহে মই এইটো অলৰেডি মই টেলিগ্ৰাম গ্ৰুপত জনাই দিছিলো যে এইটো ক্লাছ মই ৰেকৰ্ডিং কৰি আপলোড কৰাই দিম। তো সেইটোৱে ক্লাছ আজি কৰিবলৈ গৈ আছো। 24 জানুৱাৰীৰ যিখিনি আমাৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছিলে সেইখিনি আজি ক্লাছত আলোচনা কৰিম। পলম নকৰো, ক্লাছটোৰ ফালে আগবাঢ়িছো। প্ৰথম আমি এটা দিৱসেৰে আৰম্ভ কৰিম, যিটো যোৱাকালি আছিলে, অৰ্থাৎ 23 জানুৱাৰী সৰস্বতী পূজাও আছিলে। আৰু লগতে সেই দিনাখন নেতাজী সুভাষ চন্দ্ৰ বোস তেখেতৰ জন্ম দিৱস আছিলে, বাৰ্থডে আছিলে। বাট কি হয়, এই দিনটো আমি ভাৰতবৰ্ষত আন এটা নামেৰে অৰ্থাৎ এটা দিৱস হিচাপে চেলিব্ৰেট কৰো। এই দিনটো 2021 চনত আমি যদি চাওঁ, আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ভাৰত চৰকাৰৰ দ্বাৰা এই দিন হিচাপে চেলিব্ৰেট কৰিব বুলি কৈছে। আৰু আনসাৰটো কি হৈ যাব? অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ, পৰাক্ৰম দিৱস। অৰ্থাৎ 2021 চনত আমাৰ চৰকাৰৰ দ্বাৰা কোৱা হৈছিলে, আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা কোৱা হৈছিলে যে আমি প্ৰতি বছৰে 23 জানুৱাৰী তাৰিখটো পৰাক্ৰম দিৱস হিচাপে পালন কৰিম। অকে, এতিয়া যেহেতু সুভাষ চন্দ্ৰ বোস তেখেতৰ বাৰ্থডেৰ কথা কোৱা হৈছে, তেখেতৰ জন্ম ক'ত হৈছিলে কেতিয়াবা যদি সোধে, বা কেতিয়া হৈছিলে, 1897ৰ উৰিষ্যাৰ কাটাকত হৈছিলে, ৰাইট? 1897ৰ উৰিষ্যাৰ কাটাক। ইয়াতে আৰু এটা বস্তু মনত ৰাখিব, কেতিয়াবা যদি সোধে কাটাক ক'ত আছে, উৰিষ্যা। এইবাৰ আমি তেখেতৰ কিমান সংখ্যক বাৰ্থ এনিভাৰ্চাৰী চেলিব্ৰেট কৰি আছো? 129, 129 সংখ্যক। অকে, এতিয়া নেতাজী সুভাষ চন্দ্ৰ বোস তেখেতৰ কথা যদি কওঁ আমি, অৰ্থাৎ আমাৰ ইউথখিনিক এনকাৰেজ কৰিবৰ কাৰণে পৰাক্ৰম দিৱস হিচাপে এই দিনটো চেলিব্ৰেট কৰা হয়। ঠিক আছে, এতিয়া এই দিনটো কি হয়, এইবাৰ যিটো 23 জানুৱাৰী এই যিটো দিন হয়, সেইটো আমাৰ মিনিষ্ট্ৰী অফ কালচাৰৰ দ্বাৰা, সাংস্কৃতিক মন্ত্ৰালয়ৰ দ্বাৰা আন্দামান এণ্ড নিকোবৰত, অকে, মিনিষ্ট্ৰী অফ কালচাৰৰ দ্বাৰা তেওঁলোকে আন্দামান এণ্ড নিকোবৰত চেলিব্ৰেট কৰিছে। অৰ্থাৎ 23 জানুৱাৰীৰ পৰা চেলিব্ৰেট কৰা হৈছে, 25 জানুৱাৰীলৈকে চলিব। ঠিক আছে, আকৌ কি হয়, আমাৰ দেশৰ আন 13খন ঠাইত, বেলেগ 13খন ঠাইতো কি হৈছে, এই দিনটো পৰাক্ৰম দিৱস চেলিব্ৰেট কৰা হৈছে। আৰু এই যিবোৰ ঠাই চুজ কৰা হৈছে ন, যিবোৰ প্লেট চুজ কৰা হৈছে, সেইবোৰ নেতাজী সুভাষ চন্দ্ৰ বোস তেখেতৰ লেগেচি, তেওঁৰ ফ্ৰীডম, সেইবোৰৰ লগত জড়িত হৈ আছে, ফ্ৰীডম ষ্ট্ৰাগল সেইবোৰৰ লগত জড়িত হৈ আছে। অকে, এতিয়া আমি যদি অকমান তেখেতৰ কথা যদি কওঁ, এতিয়া চাওক, 1943ত আজাদ হিন্দ ফৌজ তেখেতৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিলে। আৰু আমি যদি ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ কথা যদি কওঁ, তেতিয়াও আমি কি পাওঁ, ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ কথা ক'লে 1940ত সেইটো পুনৰ প্ৰতিষ্ঠা কৰিছিলে নেতাজী সুভাষ চন্দ্ৰ বোস। একচুৱেলি কি হৈছিলে, 1942 চনত, ঠিক আছে, 1942 চনত মোহন সিং আৰু ফুজিৱাৰা তেওঁলোকে ইণ্ডিয়ান নেশ্যনেল আৰ্মি এইটো তেওঁলোকে প্ৰতিষ্ঠা কৰিছিলে। কিন্তু পিছত গৈ পেলাই মোহন সিং তেখেতে জাপানীজ সকলৰ সৈতে এলাইন, অৰ্থাৎ সহযোগিতা, সেইটোক ৰিফিউজ কৰিছিলে, যাৰ ফলত তেওঁলোকক এৰেষ্ট কৰা হৈছিলে। আৰু এই যিটো ইণ্ডিয়ান নেশ্যনেল আৰ্মি হয়, সেইটোক মানে ভংগ কৰি দিয়া হৈছিলে। তাৰ পাছত সাউথ ইষ্ট এছিয়ালৈকে যেতিয়া নেতাজী সুভাষ চন্দ্ৰ বোস আহে, তেখেতে নাজি জাৰ্মানীৰ পৰা যেতিয়া আহে 1943ত, তেতিয়া তেখেতে পুনৰ এই ইণ্ডিয়ান নেশ্যনেল আৰ্মি প্ৰতিষ্ঠা কৰিছিলে। এইখিনি আপোনালোকে মনত ৰাখি থৈ দিব। ইয়াতে তেওঁৰ বিষয়ে কোৱা হৈছে, এইটো 129 হ'ব, 129 সংখ্যক। ঠিক আছে, 129। অকে, দেন আন এটা কুৱেশ্যনলৈ গৈছো। দ্য অনলি ফেয়াৰ হেল্ড ইন ইণ্ডিয়া ৱেৰ বাৰ্টাৰ চিষ্টেম ষ্টিল এক্সিষ্ট ইজ। ষ্টেটিক জিকেৰ ফালৰ পৰাই হয় কুৱেশ্যনটো, বাট ৰিচেণ্টলি এই যিটো মেলা হয়, সেইটো ৰিচেণ্টলি চেলিব্ৰেট কৰা হৈছিলে বা অৰ্গেনাইজ কৰা হৈছিলে, য'ত আমাৰ ভাৰতবৰ্ষৰ একমাত্ৰ বাৰ্টাৰ চিষ্টেম বা আমাৰ ভাৰতবৰ্ষৰ একমাত্ৰ বিনিময় ব্যৱস্থা থকা মেলাখন কি হয়, ক'ত হয়? মৰিগাঁও জিলাৰ জাগিৰোডত চেলিব্ৰেট কৰা হয়। অকে, মৰিগাঁও জিলাৰ জাগিৰোডৰ ওচৰত তেনেকে চেলিব্ৰেট কৰা হয়। আৰু আই হোপ এই আনসাৰটো আপোনালোকে সকলোৱে জানে। আনসাৰটো কি হৈ যাব? জোনবিল মেলা। অকে, অৰ্থাৎ জোনবিল এটা হ্ৰদ এটা আছে, অৰ্থাৎ এটা বিল এটা আছে, জোনবিল বুলি। তো সেই যিটো জোনবিল, এই বিলটোৰ নামেৰে তাৰে কাষতে যিহেতু হয়, গতিকে তেনেকে জোনবিল মেলা বুলি তেনেকে কোৱা হয়। আমি এই মেলাৰ কথা যদি চাওঁ, পাহাৰত আকৌ কি হয়, মৰিগাঁৱত তাতে কাৰ্বি আংলং আৰু যিখিনি ইয়াতে মৰিগাঁৱৰ ওচৰতে মেপত চালে কাৰ্বি আংলং আৰু মেঘালয় তাৰে লগৰ বাউণ্ডাৰীৰ ওচৰতে আছে, সীমাৰ ওচৰতে
তো ইয়াৰে যিখিনি পাহাৰৰ লোক আছে তেওঁলোকেও এই মেলালৈকে আহে অৰ্থাৎ তাতে কি হয় বিভিন্ন বস্তু বিভিন্ন লোকে মিলি পেলাই বিনিময় প্ৰথা আদান প্ৰদান কৰে বস্তুৰ আদান প্ৰদান কৰে তাত কোনো টকা নচলে এতিয়া পাহাৰৰ যিসকল লোক আছে জনজাতীয় তিৱা লোক আছে তেওঁলোকে ভয়ামৰ যিখিনি তিৱা লোক আছে বা আন যিখিনি জনগোষ্ঠীয় লোক আছে তেওঁলোকৰ সৈতে পিঠা হ'ব পাৰে সান্দহগুৰি হ'ব পাৰে বা এনেকুৱা বিভিন্ন ধৰণৰ বস্তুৰ আদান প্ৰদান কৰে বিনিময় কৰে আৰু ইয়াতে আপোনালোকে মনত ৰাখিব যিগৰাকী গোভা ৰজা অৰ্থাৎ কোৱা হয় যে প্ৰথমতে গোভা ৰজাৰ প্ৰতিষ্ঠাৰ দিনৰে পৰা এই মেলা চলি আছিলে বুলি তেনেকে আৰম্ভণি হৈছিলে বুলি এটো কনসিডাৰ কৰা হয় তো কেতিয়াবা যদি সুধে জোনবিল মেলাৰ লগত কোন গৰাকী ৰজা জড়িত হৈ আছে তো কি মনত ৰাখিব বা কোনটো সাম্ৰাজ্য গোভা ৰজাসকল আৰু ইয়াতে এতিয়াও কি হয় তেওঁলোকৰ যে বংশ গোভা ৰজাৰ যে বংশ সেই বংশানুক্ৰমে ৰজাৰ তেনেকে ৰজাৰ পুতেক ৰজা বা তেনেকে হৈ আছে ন তো প্ৰতি বছৰে ইয়াতে ৰজা আহে ওকে ৰজা বেলেগ তেনেকুৱা একো নাই আমাৰ নিচিনা নৰ্মেল মানুহে হয় এটা নেক্সট কোৱেশ্চনলৈ গৈছো ইয়াতে কি কৈছে the 233-year-old Ramayana manuscript will be displayed at which place অৰ্থাৎ 233 বছৰ পুৰণি ৰামায়ণৰ পাণ্ডুলিপি কি কৰা হৈছে এখন ঠাইত প্ৰদৰ্শন কৰা হৈছে আৰু সেই ঠাইখনৰ নাম বা সেই ঠাইখন কি হয় কোট ৰামায়ণৰ মনুস্ক্ৰিপ্ট বা পাণ্ডুলিপি প্ৰণয়ন কৰা হৈছে আমাক সুধিছে মনত ৰাখিব কিমান বছৰ পুৰণি 233 বছৰ পুৰণি ঠিক আছে তো আমি ইয়াতে যদি চাও গুটেকেটা অপচনৰ ভিতৰত কাৰেক্ট আনসাৰ কি হৈ যাব অযোধ্যাৰ যিটো ৰাম মন্দিৰ বনোৱা হৈছে এই ৰাম মন্দিৰ তাতে তেনেকে মিউজিয়ামত ৰাখিবৰ কাৰণে 233 বছৰ পুৰণি ৰামায়ণৰ মনুস্ক্ৰিপ্ট বা পাণ্ডুলিপি প্ৰদান কৰা হৈছে নিউজ আমি ঘটনাটো গম পালো নিউজটো কি হয় অৰ্থাৎ এই ৰামায়ণৰ যে পাণ্ডুলিপি বা মনুস্ক্ৰিপ্ট প্ৰদান কৰা হৈছে কিহৰ কাৰণে পাব্লিক ডিসপ্লে কাৰণে অৰ্থাৎ মানুহক দেখুৱাবৰ কাৰণে ৰাজহুৱা প্ৰদৰ্শনৰ কাৰণে তেনেকে এটো দিয়া প্ৰদান কৰা হৈছে আৰু এই মনুস্ক্ৰিপ্ট প্ৰদান কৰিছে প্ৰফেসৰ ইয়াতে মনত ৰাখিব সেন্ট্ৰেল সংস্কৃত ইউনিভাৰ্সিটি কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ ভাইস চেন্সেলৰ উপাচাৰ্য প্ৰফেসৰ শ্ৰীনিবাস বাৰাখেদি তেখেতে হ্যান্ড ওভাৰ কৰিছে কাক হ্যান্ড ওভাৰ কৰিছে নৃপেন্দ্ৰ মিশ্ৰ এতিয়া নৃপেন্দ্ৰ মিশ্ৰ তেখেত কোন হয় যেটো ৰাম মন্দিৰ কনস্ট্ৰাকচন কমিটি আছে ঠিক আছে ৰাম মন্দিৰ কনস্ট্ৰাকচন কমিটিৰ তেখেত চেয়াৰম্যান হয় ওকে তাৰে তেখেত চেয়াৰম্যান হয় তাৰোপৰি এই গৰাকী অৰ্থাৎ নৃপেন্দ্ৰ মিশ্ৰ তেখেত আকৌ কি হয় প্ৰাইম মিনিষ্টাৰ মিউজিয়াম এণ্ড লাইব্ৰেৰী এক্সিকিউটিভ কাউন্সিলৰো তেখেত চেয়াৰম্যান হয় অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী আমি যদি অসমীয়াত যদি কো মিউজিয়াম সংগ্ৰহালয় আৰু লগতে যি লাইব্ৰেৰী পুথিভঁৰাল তাৰে এক্সিকিউটিভ কাউন্সিলৰ তেখেত চেয়াৰম্যান হয় ওকে তো কোন হয় কেতিয়াবা সুধি দিব পাৰে এটো মনত ৰাখিব আকৌ এই যিখন মনুস্ক্ৰিপ্ট হয় এইখন বিক্ৰম সম্বাদ 1849ৰ হেখিনি সময়ৰ বুলি তেনেকে যেটো 1792 CE খ্ৰীষ্টাব্দ তাৰে লগত জড়িত বা কিছু মিল আছে বুলি তেনেকে কোৱা হয় আৰু যিখন অৰিজিনাল যিখন আমি ৰামায়ণৰ কথা যদি কো আদিকবি বাল্মীকি তেখেতৰ দ্বাৰা ৰচনা কৰা হৈছিল আৰু আমি বাল্মীকিৰ কথা যদি কও তেখেতক মানে ফাৰ্স্ট পয়েট অফ সংস্কৃত লিটাৰেচাৰৰ প্ৰথম কবি হিচাপে তেখেতক কনসিডাৰ কৰা হয় ৰাইট অৰ্থাৎ ফাৰ্স্ট পয়েট অফ সংস্কৃত লিটাৰেচাৰ সংস্কৃত সাহিত্য বা সংস্কৃতৰ কথা যদি কও তাৰে প্ৰথম কবি হিচাপে কাক কনসিডাৰ কৰা হয় বাল্মীকি ৰাইট কিন্তু এই যিখন বাল্মীকিৰ যিখন ৰামায়ণ এইখনেৰে তো তাৰে কপি বা এইখন যেহেতু ৰামায়ণখন তেখেতে প্ৰতিষ্ঠা কৰি বনাইছিলে কম্পোজ কৰিছিলে তাৰ লগতে ইয়াতে যিখন 233 বছৰ পুৰণি যিখন মনুস্ক্ৰিপ্ট দিয়া হৈছে তাত মহেশ্বৰ তীৰ্থৰো কিছু তেনেকুৱাকে কম্পোজিশন মহেশ্বৰ তীৰ্থৰো কি হয় তাতে কিছু আমি পদ বা কমেন্ট্ৰি কিছুমান তাত দেখিবলৈ পাও আৰু এটো লিখা হৈছিল কি হয় দেৱনাগৰী স্ক্ৰিপ্টত লিখা হৈছিল ওকে ইয়াতে পাঁচটা কণ্ড ইয়াতে ইনক্লুড কৰা হৈছে বালকণ্ড আছে আৰণ্যক কণ্ড আছে তাৰ পাছত কিষ্কিন্ধা কণ্ড আছে দেন সুন্দৰা কণ্ড আছে আৰু যুদ্ধ কণ্ড আছে এই কণ্ডকেইটা আপোনালোকে মনত ৰাখিব কেতিয়াবা সুধি দিব পাৰে যে কোনটো কণ্ড আছে বা কোনটো কণ্ড নাই ওকে ইয়াতে যেতিয়া অথেন্টিকেশন বা প্ৰমাণীকৰণ যেতিয়া হ'ব তাৰ পাছত গৰ্ভগৃহ ৰাম মন্দিৰৰ গৰ্ভগৃহত এখন ডিসপ্লে কৰা হ'ব শো কৰা হ'ব আৰু এই মনুস্ক্ৰিপ্টখন এই পাণ্ডুলিপিখন ৰাম মন্দিৰৰ কাৰণে যেটো বা
ইয়াতে যেটো আন্তৰাষ্ট্ৰীয় যেটো ৰাম কাহিনী সংগ্ৰহালয় আছে তাতে ৰাম কথা সংগ্ৰহালয় যেটো আছে তাতে কি হয় অযোধ্যাৰ সেই ম্যানুস্ক্ৰিপ্টখন তাতে পাৰ্মানেন্টলি গিফট কৰা হৈছে আৰু এই মিউজিয়ামটো যেটো মিউজিয়ামত যত সংগ্ৰহালয় যত দিয়া হৈছে ন এই মিউজিয়ামটো 1988 ত প্ৰতিষ্ঠা কৰা হৈছিল ৰাম কথা বা ৰাম কাহিনীৰ হৈতে জড়িত যিখিনি শিল্পকৰ্ম আছে এইখিনি প্ৰিজাৰ্ভ কৰিবৰ কাৰণে এই সংগ্ৰহালয়টো প্ৰতিষ্ঠা কৰা হৈছিল 1988 চনত ওকে দেন আন এটা কোৱেশ্চনৰ ফালে আহিছো এটোটো চাব গলে এনেকে ডাইৰেক্ট ষ্টেটিক পাৰপাছত বা আমি যদি ন্যাশনাল পাৰ্ক ওয়াইল্ড লাইফ সেঞ্চুৰী হিচাপত চাও ডাইৰেক্ট খুদি দিব পাৰে বাট এখন কুম্ভলগড় ওয়াইল্ড লাইফ সেঞ্চুৰীখন নিউজত আহিছে গতিকে আমি কোৱেশ্চনটো চাব লাগিব ওকে এই নিউজটো আমি চাব লাগিব আমাৰ কাৰণে ইম্পৰ্টেন্ট হৈ পৰিব কুম্ভলগড় যেটো কোৱেশ্চন দিছো হেতু এক্সামত ডাইৰেক্টলি সুধিব কুম্ভলগড় ওয়াইল্ড লাইফ সেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ষ্টেট কোনখন ৰাজ্যত অৱস্থিত হয় আৰাৱলী মাউণ্টেইন ৰেঞ্জৰ ওচৰত অৱস্থিত এটা আৰাৱলী মাউণ্টেইন ৰেঞ্জৰ কথা যদি কও তেতিয়া হলে obviously কি আহিব অপচন সি ৰাজস্থান ৰাইট ৰাজস্থানত অৱস্থিত হয় এটা নিউজটো কিহৰ কাৰণে আহিছে কুম্ভলগড় ওয়াইল্ড লাইফ সেঞ্চুৰী ৰিসেন্টলি আমাৰ মিনিষ্ট্ৰি অফ এনভাইৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জৰ দ্বাৰা ইকো সেনসিটিভ জোন হিচাপে ডিক্লেয়াৰ কৰা হৈছে ইকো সেনসিটিভ জোন বুলি কলে এনেকুৱা কিছুমান এৰিয়াক বুজায় অৰ্থাৎ আমি যদি চাও কিছুমান ওয়াইল্ড লাইফ সেঞ্চুৰী হ'ব পাৰে প্ৰটেক্টেড এৰিয়া হ'ব পাৰে সংৰক্ষিত বনাঞ্চল হ'ব পাৰে নাইবা ন্যাশনাল পাৰ্ক হ'ব পাৰে তাৰে আশে-পাশে থকা যিবোৰ অঞ্চল আছে তাত মানুহৰ কিছু গতিবিধি কাৰ্যকলাপ সেইবোৰক ৰেগুলেট কৰা হয় আৰু সেইটোকে ওয়াইল্ড ইকো সেনসিটিভ জোন বুলি তেনেকে ডিক্লেয়াৰ কৰা হয় বা সেইখিনি অঞ্চলকে কোৱা হয় এতিয়া ইকো সেনসিটিভ জোন যে কৰিলে এখন যে কুম্ভলগড় ওয়াইল্ড লাইফ সেঞ্চুৰী ৰিসেন্টলি আমাৰ গভৰ্নমেন্টৰ দ্বাৰা যে ইকো সেনসিটিভ জোন হিচাপে ডিক্লেয়াৰ কৰা হৈছে কিবাটো পাৰপাস থাকিব কিহৰ কাৰণে প্ৰথম এটো যেনেকে কলো আৰাৱলী মাউণ্টেইন ৰেঞ্জত অৱস্থিত ৰাজস্থানৰ ৰাজসমন্দ ডিস্ট্ৰিক্টত অৱস্থিত হয় অবজেক্টিভ বা পারপাস কি হয় উদ্দেশ্য কি হয় প্ৰথম কথা যিখিনি বায়োডাইভাৰ্সিটি অৰ্থাৎ বায়োডাইভাৰ্সিটি দ্যাট মিন জৈৱ বৈচিত্ৰ্য তো যিখিনি বায়োডাইভাৰ্সিটি বা জৈৱ বৈচিত্ৰ্য সেইবোৰক সংৰক্ষণ কৰা হেতু এটা পারপাস বা উদ্দেশ্য তার উপরে যিখিনি ফ্ৰেজাইল ইকোসিস্টেম ফ্ৰেজাইল বুলি কলে থুনুকা বুলি বুজায় অৰ্থাৎ মানে যিখিনি আমি কব পাৰো দুৰ্বল ইকোসিস্টেম বা দুৰ্বল পৰিবেশ তন্ত্ৰ সেইবোৰক প্ৰটেকশন দিয়া আৰু যিখিনি ইন্ডিজিনিয়াস কমিউনিটি তাতে যিখিনি খিলঞ্জীয়া লোক থাকে তেওঁলোকৰ এই সেঞ্চুৰীৰ আশে-পাশে থকাৰ কাৰণে তেনেকে সাপোৰ্ট কৰাটো তেনেকে বুজায় ওকে Then major wildlife species ইয়াতে কি পোৱা যায় leopard আছে striped hyena আছে indian pangolin আছে chinkara আছে bird আমি painted pangolin এনেকুৱা কিছুমান major আমি যদি bird বা আমি যদি animalৰ কথা চাও এবোৰ ইয়াতে আমি পাও ওকে দেন আন এটা স্কিমৰ ফালে আহিছো স্কিমবোৰ এক্সামৰ কাৰণে খুব ইম্পৰ্টেন্ট জানে তো ইয়াতে আমাক কি কৈছে স্কিমটো কিহৰ কথা কোৱা হৈছে অটল পেনশন যোজনা কেতিয়াবাই লঞ্চ কৰা হৈছিল ওকে অটল পেনশন যোজনাৰ কথা আমি যদি কও 2015 চনতে গভৰ্নমেন্টে আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা লঞ্চ কৰা হৈছিল বাট ৰিসেন্টলি নিউজত আহিছে এহে আমি অটল পেনশন যোজনাৰ কথা চাবলৈ গৈ আছো কি কৈছে it is a minimum guaranteed pension scheme mainly targeted at unorganized sector workers ঠিক আছে then only one member of a family can join the scheme আৰু কৈছে same amount of pension is guaranteed for the spouse for life after subscriber date তো ইয়াতে যদি চাও আমি প্ৰথমতে অটল পেনশন যোজনাৰ বিষয়ে চাব লাগিব ওকে মই অকমান ইজি কৰি দিছো ওৱানো নহয় অকল টু নহয় আইদাৰ সি অৰ ডি হ'ব এতিয়া হয়তো ডাইৰেক্টলি কলে বুজি নাপাবো তাৰ কাৰণে আমি অকমান অটল পেনশন যোজনাৰ কথা পঢ়িলো অটল পেনশন যোজনা এটো আমাৰ ইউনিয়ন ক্যাবিনেটৰ দ্বাৰা লঞ্চ কৰা এটা মানে আমি যদি চাও ভাৰত চৰকাৰৰ দ্বাৰা লঞ্চ কৰা এটা পেনশন হয় ৰিসেন্টলি নিউজত আহিছে এটো কাৰণে অৰ্থাৎ ইউনিয়ন ক্যাবিনেটে এই পেনশন যোজনাটো 2030-31 চন লৈকে অব্যাহত ৰাখিব বুলি কৈছে ওকে এক্সটেন্ড কৰি দিছে ঠিক আছে ইয়াতে কি হয় আৰু এই ডিসিশনটো কোনে লৈছে এখন মিটিংত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী তেখেতৰ দ্বাৰা এই ডিসিশনটো লোৱা হৈছে এ যেনেকে মই কলো 2015 চনত অটল পেনশন যোজনা লঞ্চ কৰা হৈছিল এই অটল পেনশন যোজনাৰ ইয়াৰে মানে মেইন উদ্দেশ্য বা পারপাস কি হয় কিহৰ কাৰণে বা কেনেকে কাক হেল্প কৰাৰ কাৰণে এই যোজনাটো লঞ্চ কৰা হৈছিল প্ৰথম কথা টাৰ্গেট গ্ৰুপ বুলি আমি যদি কও অৰ্থাৎ অটল পেনশন যোজনাৰ টাৰ্গেট গ্ৰুপ অৰ্থাৎ কোন গ্ৰুপবোৰক কোন সকল লোকক ইয়াতে টাৰ্গেট কৰা হৈছে
কিবা এখন যোজনা বা আঁচনি ওলালে সকলোকেতো দিয়া নহয় এই ক্ৰাইটেৰিয়াবোৰ মিলিব লাগিব আঁচনিখনত যি আছে তেনেকে পোৱা যাব প্ৰথম কথা যিখিনি আনঅৰ্গেনাইজ সেক্টৰত কাম কৰা লোক আছে ওয়াৰ্কাৰ্স এটা আমি দেখিছিলো অপশন এটা আছিলে workers in the unorganized sector ঠিক আছে ইয়াতে মনত ৰাখিব workers in the unorganized sector unorganized sectorত কাম কৰা যিখিনি লোক আছে সেই লোকসকলক unorganized sectorত কাম কৰা লোকসকলক টাৰ্গেট কৰা হয় এটো হল এটা টাৰ্গেট অডিয়েন্স কিখিনি গ্ৰুপ আৰু কি আছে স্পেশালি তেনেকুৱা ওয়াৰ্কাৰ্স হ'ব তেনেকুৱা ধৰণৰ লোক হ'ব তেনেকুৱা ধৰণৰ ব্যক্তিক বা গ্ৰুপক টাৰ্গেট কৰা হয় যাৰ এটা ফৰ্মেল পেনশন এটা নাথাকে ওকে স্পেশালি দোজ উইদাউট এনি ফৰ্মেল পেনশন ওকে তো ইয়াতে যেনেকে দিয়া হল provides a guaranteed pension আমি দেখিলো এটাটো দেখিলো unorganized sector আৰু without a just বুজি পাবৰ কাৰণে লিখি দিছো without a formal pension যাৰ এটা ফৰ্মেল পেনশন নাথাকে তেওঁলোকক ইয়াতে টাৰ্গেট কৰা হয় এটা ইয়াতে কি হয় আকৌ তেওঁলোকৰ যেতিয়া 60 বছৰ পিছত তেওঁলোকক কি হয় যিখিনি সাবস্ক্ৰাইবাৰ থাকিব যিনে অটল পেনশন যোজনা লাভ কৰিব তেওঁলোকক 60 বছৰ পিছত মান্থলি 1000 পৰা 5000 লৈকে পেনশন হিচাপে তেনেকে দিয়া হয় হেতু গ্যাৰান্টি দিয়া হয় বা হেতুৱে হৈছে এই অটল পেনশন যোজনাৰ আমি যদি চাও মেইন উদ্দেশ্য এতিয়ালৈকে 2026 চনৰ জানুৱাৰী মাহলৈকে এই योजनार অধীনত অলমোস্ট 8.66 crore সাবস্ক্রাইবার এনৰোল হৈছে আৰু ইয়াৰ যেটো ডিসিশন অৰ্থাৎ এই অটল যোজনা যেটো আছে অটল পেনশন যোজনা এই ডিসিশনটোৱে কিহক সাপোৰ্ট কৰে ফাইনাল ইনক্লুজন আৰু আমাৰ ভাৰতবৰ্ষখনক যেনেকে বিকশিত ভাৰত 2047 যেটো ভিজন আছে হে তাৰ লগত মিল খায় এতিয়া ফাইনান্সিয়াল ইনক্লুজন বুলি যদি কও ফাইনান্সিয়াল ইনক্লুজন মানে ইয়াতে কি বুজাইছে যে যিখিনি ধৰি লওক আমি যদি আমাৰ দেশৰ যিখিনি দুখীয়া বুলি যদি কও দুখীয়া লোক পুৰ তেনেকুৱা তেওঁলোকক ফাইনান্সিয়ালিও হ'ব পাৰে বা আনঅৰ্গানাইজ সেক্টৰত কাম কৰা যিখিনি লোক আছে তেওঁলোকক বেংকিংৰ ক্ষেত্ৰত সেভিংছৰ ক্ষেত্ৰত ইন্সুৰেন্সৰ ক্ষেত্ৰত বা যিকোনো পেনশনৰ ক্ষেত্ৰত তেওঁলোকে যাতে এইখিনি যাতে সুবিধা লাভ কৰে তো হেতুৱে হৈছে আমাৰ ফাইনান্সিয়াল ইনক্লুজন বুলি কলে সেই সুবিধাটো যাতে সুনিশ্চিত কৰা হয় তেওঁলোকে যাতে লাভ কৰে এই গুটেইখিনি বস্তু এটো সুনিশ্চিত কৰাটো ইয়াতে ফাইনান্সিয়াল ইনক্লুজন তাত আহি পৰিব আৰু আমাৰ ভাৰতবৰ্ষৰ অৰ্থাৎ 2047 চনত আমি যদি চাও ভাৰতৰ স্বাধীনতাৰ 100 বছৰ হ'ব গতিকে আমাৰ চৰকাৰৰ এটো উদ্দেশ্য হৈছে যে 2047 চনলৈকে আমাৰ ভাৰতখন এখন ডেভেলপ কান্ট্ৰি অৰ্থাৎ বিকশিত ভাৰতলৈকে ট্ৰান্সফাৰ কৰা হ'ব ৰাইট যত মানে সকলো ফালৰ পৰাই তাত সোৱা হৈছে যত এই ফাইনান্সিয়াল ইনক্লুজন টো ইয়াতে আহি পৰিব ওকে তো ইয়াতে আমি গম পালো আমি যেকেটা ইয়াতে অপশন চাইছিলো এই অপশন কেটাৰ ওপৰত বেস কৰি পেলাই এতিয়া আপোনালোকে ক'ব পাৰিবনে কোনটো কাৰেক্ট আছিল সো ইয়াতে আমি এতিয়া যদি চাও কোনটো আনসাৰ ইয়াতে আমাৰ কোনটো অপশন কাৰেক্ট হ'ব সো ইয়াতে আমাক কোৱা হৈছে প্ৰথমটো আমি দেখিলো যে আনঅৰ্গানাইজ যিখিনি সেক্টৰ ওয়াৰ্কাৰ্স আছে আনঅৰ্গানাইজ তেওঁলোকক অখণ্ডিত খণ্ডৰ শ্ৰমিকক টাৰ্গেট কৰা হৈছে আমি লক্ষ্য দেখিলো কোনটো হয় ৰাইট কোন কাক টাৰ্গেট কৰা হৈছে এটো কাৰেক্ট হয় ওকে ইয়াতে এনেকুৱা একো নাই যে এটা ফ্যামিলিৰ এগৰাকী মেম্বাৰে জয়েন কৰিব পাৰিব তেনেকুৱা নহয় আকৌ যদি গ্ৰাহক দ্যাট মিন্স যোন সাবস্ক্ৰাইবাৰ যোনে সাবস্ক্ৰাইব কৰিছে মানে যোন গৰাকী ক্যান্ডিডেট হয় তেওঁৰ মৃত্যুৰ পিছতো তেওঁৰ পত্নীয়ে সেম পৰিমাণৰ পেনশন আজীৱন পাই থাকিব পত্নী থকালৈকে পাই থাকিব দ্যাট মিন্স 1 and 3 হৈ যাব ইয়াতে কাৰেক্ট আনসাৰ ক্লিয়াৰ ওকে আৰু এইখিনি আছিল আমি আজি ডিসকাস কৰিবলগীয়া আজিৰ নিউজ আপোনালোকে আমাৰ বেলেগ ক্লাস সমূহৰ কাৰণে লগতে ডেইলি কাৰেন্ট এফেয়াৰ্সৰ পিডিএফৰ কাৰণে স্কৰডিমি টেলিগ্ৰাম চেনেলটো সাবস্ক্ৰাইব কৰি লব ইয়াতে আমাৰ বেলেগ ক্লাসৰ আপডেটবোৰো পাই যাব লগতে আমাৰ নতুন তেনেকুৱা কিবা ইনিশিয়েটিভ হক জি হক বা লগতে যিবোৰ পোষ্টাৰ থাকে সেইবোৰো পাই থাকিব আৰু লগতে মোৰ এই ক্লাসৰ পিডিএফৰ কাৰণে আপোনালোকে জিকিউ উইথ ৰিমজিম মেম টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰে যদি আপোনালোকৰ কিবা সুধিব লগা থাকে মোক যদি পাৰ্সোনালি কিবা মেছেজ কৰিব বিচাৰে সুধিব বিচাৰে মোক ইনষ্টাগ্ৰামত মেছেজ দিব পাৰে ৰিমজিম পাঠক বুলি আছে নাইবা ফেসবুকতো মোক মেছেজ দিব পাৰে তাতো ৰিমজিম পাঠক বুলি আছে ইনষ্টাগ্ৰামত m সাৰ্চ কৰিলে আহি যাব ওকে সো আজিলৈ ইয়াতে এৰিছো আশা কৰিছো বুজি পাইছে আপোনালোকে যদি কিবা ডাউটস থাকে কাইন্ডলি মোক জনাব নেক্সট ক্লাসত পুনৰ লগ পাম অহাকালি সেম টাইমত অৰ্থাৎ পুৱা আপোনালোকক লগ পাম টেলিগ্ৰামত মই কৈয়ে দিম কেতিয়া কি হ'ব কেনেকে লগ পাম আজিলৈ ইয়াতে এৰিছো ভালকে থাকিব ভালকে পঢ়িব থ্যাংক ইউ সো মাচ